মুখে মারবি আমাকে মারবি কুলিয়া মারবি মারে একা আমি বলা বেশি বেশি কিমান মারিবা পঞ্চায় মই কৰি দিম এইবিলাক গোটেইবোৰ কৰি দিম আপোনালোকৰ নামত যাতে পিছলৈ আপোনাৰ কোনো অসুবিধা নহয় খেতি বাতি কৰিছিলোঁ আজি আমাৰ মাটিত ইতিমধ্যে 2 বিঘামান মাটি তিল খেতি একেবাৰে বিনাশ কৰি দিল চৰকাৰে আহি আজি বিনাশ কৰি গতিকে ইয়াৰ ক্ষতিপূৰণ আমাক দিব লাগিব আমি কৃষিজীৱী মানুহ আমাৰ কৃষি কৰ্ম আমি তিল খেতি কৰিছোঁ গতিকে এই খেতিত আমাক কিন্তু হাঁড় ভাঙিছে জেওৰা ভাঙিছে গতিকে এইবিলাকৰ আমাক আজি ক্ষতিপূৰণ দিব লাগিব চৰকাৰে মন্দিৰ আছে মন্দিৰৰ বেৰ ভাঙিছে শিৱ মন্দিৰ কৃষি গৱেষণা স্থাপনৰ কাৰণে তেওঁলোকে আজি মানে ঘৰ বান্ধিব আহিছে যেনেকৈ আপুনি জানে কি কৃষি বিজ্ঞান কেন্দ্ৰ এইটো যিখিনি এইটো বাল ইনষ্টিটিউশ্যন ইয়াতে বংগাইগাঁও মই পাইছিলোঁ তো আজি আমি ইয়াতে অলপ যিখিনি এইটো কামটো হেৰি কৰি পেলাই এইটো ষ্টাৰ্ট কৰি কাৰণে আমি আজি আহিছোঁ সকলো যিখিনি গাঁৱৰ মানুহ আছে আমাক সহযোগ কৰিছে কিছুমান মানুহ তেওঁৰ নিজে অলপ ৰিজাৰ্ভেশ্যন আছে তেওঁলোক আমি কথাটো সুধি আছোঁ আৰু তেওঁলোকে কথা পাতি আছোঁ তেওঁ বি কৈছে কি আমি কথা পাতি পিছত এইটো কামটো ভালকৈ এইটো আৰম্ভ হ'ব আৰু ৰিজনেল যিখিনি ডেভেলপমেণ্ট আছে অসমৰ যিখিনি কৃষি আমি অলপ ডেভেলপমেণ্ট কৰি পেলাই এইটো ইনকামটো জেনেৰেশ্যন কৰিব লাগে এইটো তাত কাৰণে তেওঁৰ সকলো সহযোগ কৰিব এইটো আজি এইটো হৈছে আচলতে আজি আমাৰ বঙাইগাঁও জিলাৰ কাৰণে এটা খুব ভাল খবৰ যে এতিয়া আমি যোৱা 2014 চনতে 13-14তে আমাৰ কেৰখাবাৰী গাঁৱৰ যিখিনি ৰেভিনিউ ভিলেজ 75 বিঘা অসম চৰকাৰক আমি হস্তান্তৰ কৰিছিলোঁ আৰু তাৰ পৰিণতিতে আজি বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰশাসনে আজি ইয়াতে মানে কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিল কিন্তু দুখৰ বিষয় এইয়ে যে আমাৰ কমপ্লিট কেৰখাবাৰী ৰেভিনিউ ভিলেজৰ এই 75 বিঘা মাটি এই মাটিখিনি তেওঁলোকে অৰ্থাৎ খৰা গাঁৱৰ কিছু সংখ্যক মানে মহিলাই মানে পুৰুষবিলাক নাহে মহিলাবিলাকে আগবঢ়াই দিছে আৰু তেওঁলোকে আহি অভদ্ৰ আচৰণ কৰি আমাৰ অলপ কাৰ্যত বিঘিনি ঘটাইছে তাৰ কাৰণে আমি আচলতে লজ্জিত এই কাৰণে লজ্জিত যে কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ নিচিনা এটা পিছপৰা অঞ্চলত অৰ্থাৎ আমাৰ এই বৃহত্তৰ জয়ীসোপা এটা অঞ্চলত কৃষি বিজ্ঞান কেন্দ্ৰ এটা হোৱা মানে আমি খুব মানে ভাগ্যৱান আৰু এইটো হ'লে আমি খালি কেৰখাবাৰীয়ে নহয় গোটেই অঞ্চলৰ অৰ্থাৎ বঙাইগাঁও জিলাৰ সকলো মানুহে কৃষকসকলে ইয়াত উপকৃত হ'লেহেঁতেন কিন্তু এই যে এটা পৰিস্থিতিৰ কাৰণে বা তেওঁলোকে আহি অপ্ৰীতিকৰ এটা মানে সৃষ্টি কৰিল আৰু অভদ্ৰ আচৰণ কৰি আমাৰ যিবিলাক কাৰ্য বা কাম কাজ আৰম্ভ হৈছিল তেওঁলোকে তাতে মানে হস্তান্তৰ কৰি তেওঁলোকে হস্তক্ষেপ কৰি তেওঁলোকে আমাক আচলতে মানে বেয়া ব্যৱহাৰ কৰিলে ৰাইজকো বেয়া ব্যৱহাৰ কৰিলে আৰু SDO ছাৰে আমাৰ মানে SDPO ছাৰ ৰাতিপুৱাৰ পৰা লাগি আছে আৰু ইয়াতে আমাৰ এখন শ্মশান আছে শ্মশানখনৰ কাৰণে তেওঁলোকে আমাক কৃষি বিজ্ঞান কেন্দ্ৰই এক্সট্ৰাকৈ আমাক শ্মশানখনৰ কাৰণে মাটিখিনি ওলাই দিছে তেওঁলোকে এইটো খুব ভাল খবৰ যোৱাকালি সন্ধিয়া ৰাতিলৈকে SDO ছাৰ ইয়াতে আছিল আৰু শ্মশানখনৰ কাৰণে তেওঁলোকেও আমাক খুব মানে উৎসাহিত কৰিছে আৰু আমিও দাবী দিছিলোঁ যে শ্মশানখনৰ মাটিখিনি আমাক সম্পূৰ্ণকৈ ওলাই থৈ তেওঁলোকে বাকী কৃষি বিজ্ঞান কেন্দ্ৰটো স্থাপন কৰক আৰু গোটেই কেৰখাবাৰী মানুহ বা আমাৰ কেৰখাবাৰী বুলি নহয় বঙাইগাঁৱৰ প্ৰতিখন ঠাইৰ মানুহে আমাক ছাপোৰ্ট কৰি আছে যে কৃষি বিজ্ঞান কেন্দ্ৰটো হ'ব লাগে কিন্তু কথা হ'ল কি তেওঁলোকে আজি মানে তেওঁলোকে দখল কৰিছিল তেওঁলোকে দখল আছিল নকৰা নহয় তেওঁলোকে অলপ কঠীয়া চঠীয়া পাৰিছিল কিন্তু সেইটো ডাঙৰ কথা নহয় তেওঁলোকক আমি বহুতবাৰ কৈছোঁ আলোচনা বিলোচনা হৈছে যে কৃষি বিজ্ঞানৰ স্বাৰ্থত আপোনালোকেও অলপ ওলাই আহিব লাগিব আমিও ওলাই আহিব লাগিব আৰু খৰাকৰ মানুহ সকলোখিনি মানুহে নহয় খৰাকৰ কেইঘৰমান মানুহে আচলতে জড়িত হৈ আছে তে আমি এতিয়াও অনুৰোধ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে বুজে আৰু বৃহৎ ছাত্ৰৰ কাৰণে তেওঁলোকে যাতে আমাক এই মাটিখিনি এৰি দিয়ে আৰু কোনো হাই কাজিয়াৰ সৃষ্টি নকৰি আমাক যদি অনুষ্ঠানখন গঢ়ি তোলাত সহায় কৰে অকল কেৰখাবাৰী বুলি নহয় গোটেই অঞ্চলৰ বা বঙাইগাঁও জিলাৰ সকলো মানুহৰ কাৰণে কৃষক মানুহবিলাকৰ কাৰণে বৰ উপকাৰ কৰা হ'ব এইটো আমি আচলতে অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে আৰু হওক বুলি আমি আশা কৰি আছোঁ কেৰখাবাৰী মানুহে আমি একো কৰা নাই আমি তেওঁলোকৰ লগত কোনো বেয়া ব্যৱহাৰ কৰা নাই এইখিনিকে আমি আচলতে আপোনাৰ জৰিয়তে সকলোকে আহ্বান জনালোঁ